নমস্কাৰ কেইদিনমান আগত মই ফেচবুক পেজত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ তাত মই লিখি দিছিলোঁ যে মই বিয়া নোহোৱাৰ আগতে প্ৰেগনেন্ট হৈ গ'লো মোৰ বিশ্বাসক ধূলিৰ লগত মিলালে সেই তেনেকুৱা টাইপত লিখি মেলি মই ভিডিঅ' এটা আপলোড কৰিছিলোঁ এইটো ভিডিঅ' বহুত বেছি ভাইৰেল হৈ আছে বৰ্তমান সময়লৈকে তো এই বিষয়টোক লৈ মই আজি কিছু কথা ক'ব বিচাৰিছোঁ আজি দেখিছোঁ এইটো ভিডিঅ' নিউজ মিডিয়া 24 আছিলে নেকি তাতো কাহিনীটো মোৰ বুলি আচলতে প্ৰচাৰ কৰিছে বিয়া নোহোৱাৰ আগতে মই গৰ্ভৱতী হৈ গ'লো বিয়া নোহোৱাৰ আগতে প্ৰেগনেন্ট হৈ গ'লো মই এজন ল'ৰাক মই বহুত ভাল পাইছিলোঁ নিজতকৈও বেছি ভাল পাইছিলোঁ মই এজন ল'ৰাক বহুত বেছি ভাল পাইছিলোঁ মই নিজতকৈ বেছি ভাল পাইছিলোঁ মোৰ ভাল পোৱা মোৰ বিশ্বাসক ধূলিৰ লগত মিলাই দিলে অসম মিডিয়া 24 আচলতে এই চেনেলৰ মালিকজনে এই ভিডিঅ'ৰ সম্পূৰ্ণ কথাবোৰ গম পোৱাৰ পিছতো ফেচবুকৰ পৰা মোৰ ফটো কালেক্ট কৰি মোৰ ফটো লগাই মেলি কাহিনীটো মোৰ বুলি পৰা প্ৰচাৰ কৰি আছে আৰু প্ৰথমতে যিহেতু মই বুলি মই ভিডিঅ'টো বনাইছিলোঁ কিহৰ কাৰণে এনেকৈ বনাবলগীয়া হ'ল সেই সম্পূৰ্ণ কথাবোৰ আজি কোৱা হৈছে আপোনালোকে এবাৰ ভিডিঅ'টো চাব তেতিয়া নিশ্চয় গম পাব আৰু মহাশয়ে চাগে লাষ্টৰখিনি ভালকৈ শুনি নাপালে আচলতে ভিডিঅ'ৰ কাহিনীটো কাৰ হয় গোটেইখিনি কথা লাষ্টত কোৱা হৈছিলে কিন্তু শুনি নাপালে চাগে বুলি মই ভাবিছোঁ আৰু যিহেতু অকণমান মেণ্টেল টাইপৰ নিচিনা লাগিছে বেয়াকৈ ক'বলৈ মন নাছিলে কিন্তু মই ক'বলৈ বাধ্য যে মেণ্টেল বুলি কিয় কৈছোঁ মই আচলতে কাহিনীটো মই কৈছোঁ হয় কিন্তু ভিডিঅ' আকাৰে মই কাহিনীটোহে কৈছোঁ কাহিনীটোতো মোৰ নহয় মই যিহেতু ভিডিঅ' বনাওঁ মই সকলো ধৰণৰ ভিডিঅ' বনাব পাৰোঁ বেয়াখিনিৰ বাদে আৰু এইটো ভিডিঅ' বনাইছিলোঁ মই সম্পূৰ্ণ পাৰ্মিশ্যন পাই আপুনি আকৌ কি কৰিছে বিনা পাৰ্মিশ্যনত মোৰ ফটো চুৰ কৰিছে মোৰ ভিডিঅ' চুৰ কৰিছে কাহিনীটো বেলেগৰ কৈছোঁ আকৌ এইটো কাহিনীত মোৰ ফটো লগাই মোৰ ভিডিঅ' বুলি আপুনি শ্বেয়াৰ কৰি আছে আপুনি সঁচাকৈ মেণ্টেল নেক্সট বাৰ যদি আপুনি তেনেধৰণৰ বিনা পাৰ্মিশ্যনত মোৰ ভিডিঅ' শ্বেয়াৰ কৰি যদি ভিডিঅ' বনাই তেতিয়াহ'লে মই আইনৰ কাষ চাপিবলৈ বাধ্য হ'ম আৰু আগতে নিজৰ কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰক লোকৰ পৰা চুৰ কৰি নহয় আৰু নেক্সট বাৰ যাতে তেনেধৰণৰ ভিডিঅ' আৰু নাপাওঁ তাকে আশা কৰিছোঁ আপুনি কোন হয় মই নাজানো কিন্তু নেক্সট বাৰ তেনেধৰণৰ ভিডিঅ' বনালে আইনৰ কাষ চাপিবলৈ কিন্তু বাধ্য হ'ম আচলতে এই কাহিনীটো মোৰ নহয় মোৰ লগৰ ছোৱালীজনীৰ কাহিনী আছিলে কোনোৱে যাতে ভুল নুবুজে মোৰ লগৰ ছোৱালীজনীৰ মাকে আচলতে এই কাহিনীটো শ্বেয়াৰ কৰিব কৈ আছিলে এনেকুৱা মানুহক আচলতে লুকাব নালাগে মুখা খুলিবহে লাগে সকলোৱে জানিব লাগে মোৰ লগৰজনীৰ মাকে সেই কথাটো শ্বেয়াৰ কৰিবৰ কাৰণে কৈ আছিলে সেইটো কাৰণে আজি মই আপোনালোকৰ আগত ক'লোঁ আচলতে এই কাহিনীটো মই আকৌ এবাৰ আপোনালোকৰ আগত কৈছোঁ এই কাহিনী মোৰ নহয় মোৰ লগৰ ছোৱালীজনীৰ কাহিনীহে হয় শ্বেয়াৰ কৰিব কোৱাৰ কাৰণে মই শ্বেয়াৰ কৰিলোঁ বিনা পাৰ্মিশ্যনত মই এইটো ভিডিঅ' বনোৱা নাই তাইৰ পাৰ্মিশ্যন লৈ তেওঁৰ অনুমতি লৈহে মই এইটো ভিডিঅ' বনালোঁ আশা কৰিছোঁ আপোনালোকে এনেকুৱা মানুহৰ পৰা সাৱধান হৈ থাকিব প্ৰথম কথা হ'ল এইটো ভিডিঅ' মোৰ নহয় যিসকলে মোৰ ফেচবুক পেজৰ ভিডিঅ' চাইছে তেওঁলোকে প্ৰথমৰ পৰা যিসকলে শেষলৈ চাইছে তেওঁলোকে নিশ্চয় গম পায় যে এইটো মোৰ কাহিনী নহয় এইটো বেলেগ ছোৱালী এজনীৰহে কাহিনী হয় যিহেতু সেই ল'ৰাজন যাতে মোৰ ভিডিঅ'টো চাই অকণমান হ'লেও নিজকে সলনি কৰে স্বভাৱবোৰ অকণমান যাতে ভয় কৰে সেইটো কাৰণে সেই ছোৱালীজনীৰ মাকে মোক ভিডিঅ'টো বনাবলৈ দিয়া হৈছিলে তো সেইটো কাৰণে সেই ছোৱালীজনীৰ কাহিনী মই ভিডিঅ' আকাৰে বনাই আপলোড কৰিছিলোঁ আৰু দ্বিতীয় কথা হ'ল এইটো কাৰণে মই প্ৰথম অৱস্থাত মোৰ বুলি কৈ মই ভিডিঅ'টো বনাইছিলোঁ যে মই বহুত দিন আগৰ পৰা বহুত বছৰ হ'ল মই তেতিয়াৰ পৰা ভিডিঅ' বনাই আছোঁ আপোনালোকে নাচায় লাইক কমেণ্ট কৰাটো দূৰৰে কথা আপোনালোকে মোৰ ভিডিঅ' চোৱা নাছিলে আৰু যেতিয়া মই এনেকুৱা ধৰণৰ কিছুমান কথাক লৈ মই লিখি মেলি এইটো ভিডিঅ' দিলোঁ এতিয়া আকৌ আপোনালোকে হাজাৰ হাজাৰ মানুহে লাইক কৰিছে কমেণ্ট কৰিছে লাখ লাখ মানুহে ভিডিঅ'টো চাইছে তাৰমানে আপোনালোকে ভাল ভিডিঅ' এটা দিলে নাচায় আৰু বেয়াখিনিহে চায় আৰু যিসকলে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাইছে তেওঁলোকক বহুত বেছি ধন্যবাদ জনাইছোঁ ধৈৰ্য থকা মানুহবিলাকে আচলতে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই ভাল ভাল কমেণ্ট কৰিছে আৰু যিসকল ধৈৰ্য নাইকিয়া মানুহবিলাক ভিডিঅ'টো সম্পূৰ্ণকৈ নোচোৱাকৈ বেয়া কমেণ্ট কৰিছে আপোনালোকে যে প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো নোচোৱাকৈ ডাইৰেক্ট মোক বুলি গালি দি আছে ভিডিঅ'টো মোৰ নহয় বুলি মই কৈছোঁ তাৰপিছত আপোনালোকে মোক গালি দি আছে বাৰু ঠিক আছে তাৰমানে কি আপোনালোকৰ লগতো তেনেকুৱা ধৰণৰ ঘটনা ঘটিছে মানে আপোনালোকে কাৰোবাৰ জীৱনক লৈ হেতালি খেলিছে কাৰোবাৰ জীৱনক ধ্বংস কৰিছে তো যিসকলে ইয়াত বেয়া কমেণ্ট কৰিছে এই গোটেইবিলাক বদমাছ মানুহে হয় তাহাঁতৰ মুখখন চালে ধৰিব পাৰি যে কিমান বদমাছ আপোনালোকেও মানে এনেকুৱা ধৰণৰ কাম কৰিছে কাৰোবাৰ জীৱন ধ্বংস কৰিছে তো নিজৰ ভুলটো থাকিবৰ কাৰণে আপোনালোকে তেনেকুৱা ধৰণৰ কমেণ্ট কৰিছে আৰু কিছুমান বয়সস্থ মানুহবিলাকেও বেয়া কমেণ্ট কৰিছে ভিডিঅ'টো সম্পূৰ্ণকৈ নোচোৱাকৈ
আপোনালোকৰ কি বাই ভনী নাই, মা নাই? আচলতে আপোনালোকৰ নিচিনা মানুহ, অধৈৰ্য হোৱা মানুহ এই সমাজখন লেতেৰা কৰিছে। ভিডিঅ'টো যদি আপোনালোকে সম্পূৰ্ণকৈ চাবই নোৱাৰে তেতিয়াহ'লে কমেণ্ট কৰে কিয়? ইমান দিনৰ পৰা মই ভিডিঅ' বনাই আছোঁ, আপোনালোকে নাচায়। এতিয়া এইটো ভিডিঅ'হে চাই মানে ইমানখিনি কথা কৈছে। তাৰ আগৰ পৰা ক'ত সোমাই আছিলে? আপোনালোক এনেকুৱা হয়, আমাৰ সমাজটো এনেকুৱা হয়, যেতিয়া এজনী ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, যোনে নহওক, অকণমান নিজকে আগুৱাই যাব চেষ্টা কৰিলে আপোনালোকে ওপৰলৈ যাব নিদিয়ে। এনেকৈ টানি টানি পাৰিলে তলত পেলাই দিব। জীয়াই থাকোঁতে যিমানখিনি সন্মান দিব লাগে তেতিয়া সন্মান নিদিয়ে। যেনেকৈ ৰাজীৱ শদিয়া, আগৰ পৰাই তেওঁ কিমান ধুনীয়া ধুনীয়া গান গায়, কিন্তু তেতিয়া ইমান ভাইৰেল হোৱা নাছিলে, মানুহবিলাকে ইমান শ্বেয়াৰ কৰা নাছিলে। আৰু যেতিয়া ঢুকালে তেতিয়া বাহ, তাক লৈ ভিডিঅ' বনোৱা কিমান চাব, হাজাৰ হাজাৰ মানুহে ভিডিঅ' বনাইছে তাক লৈ। মৃত্যু হোৱাৰ পিছত মানুহক সন্মান দি, মানুহক ছাপোৰ্ট কৰি একো লাভ নাই। জীয়াই থাকোঁতে মানুহক সন্মান দিবলৈ শিকক, মানুহক ছাপোৰ্ট কৰি আগুৱাই লৈ যাবলৈ শিকক। আপোনালোকৰ নিচিনা এচাম মানুহৰ কাৰণেই মানুহে আগবাঢ়ি যাব নোৱাৰে। আপোনালোকে নিজে একো নকৰে, বেলেগে কিবা এটা কৰিলেও এইটো আপোনালোকৰ বহুতো ধৰণৰ মন্তব্য আপোনালোকে আগবঢ়াব। কাম বন নাই, ঘৰত এনেই বহি থাকিব আৰু অকল বেলেগৰ সেই কমেণ্ট কৰা লাগি যাব। মানুহক জীয়াই থাকোঁতে মানুহ হৈ থাকিবলৈ দিয়ক, সন্মান দিয়ক, ছাপোৰ্ট কৰক, জীৱনত যাতে আগবাঢ়ি যাব পাৰোঁ। আজি মই বোৱাৰী এজনী হয়, মই জীৱনত কিবা এটা কৰি মই আগবাঢ়ি যাব বিচাৰোঁ। আপোনালোকে মোক দিয়া নাই কিয়? এই যে বেয়া ভিডিঅ' বনাই খাই আছে, চুটি চুটি কাপোৰ পিন্ধি মেলি, ইমান গাত ওলোৱা কাপোৰ পিন্ধি মেলি, এনেকুৱা ধৰণৰ কাপোৰ পিন্ধি মেলি ভিডিঅ' বনাই আছে, তেওঁলোকক আপোনালোকে বেয়া কমেণ্ট নকৰে কিয়? তেওঁলোকক লৈ কিবা এটা নকয় কিয়? আজি মই ভালকৈ কাপোৰ পিন্ধিছোঁ, ভালকৈ কথাবোৰ কৈছোঁ, মই জাষ্ট কাহিনীটো মোক শ্বেয়াৰ কৰিব কৈছে, তাৰ কাহিনীটো কৈছোঁ। আপোনালোকে যিহেতু প্ৰথমৰ পৰা মই আগৰ পৰাই ভিডিঅ' বনাই আছোঁ নাচায়, সেইটো কাৰণে এনেকৈ বনাই চাওঁচোন বুলি বনাইছোঁ। লাষ্টৰ কথাখিনি আপোনালোকে নুশুনিলে, প্ৰথমৰটো শুনিলে, তাৰপিছত তেনেকুৱা ধৰণৰ কমেণ্ট কৰিবলৈ আপোনালোকে একদম লাগি গ'ল। কেতিয়াবা কিবা এটা কাম মই নাজানিব পাৰোঁ, কেতিয়াবা মোৰো ভুল হৈ যাব পাৰে, সেইখিনি আপোনালোকে শুধৰাই মোক আগুৱাই লৈ যাবলৈ চেষ্টা কৰক। কাৰণ আপোনালোকৰ মাজৰে মই এজনী ছোৱালী নহয় জানো? কাইলৈ পৰহিলৈ যদি মই মৰিও যাওঁ, তেতিয়া আপোনালোকে কিছুমানে হয়তো ভিডিঅ' বনাবও পাৰে, আমুকে এনেকুৱা ভিডিঅ' বনাইছিলে, আমুকে পৃথিৱীৰ পৰা নাই, আৰু সেই তেনেকুৱা ধৰণৰ ভিডিঅ' বনাই তেতিয়া আকৌ ছাপোৰ্ট কৰিব, ৰাইজক জনাজাত কৰি দিব, এইজনী তেনেকুৱা আছিলে, এনেকুৱা আছিলে। এতিয়া মই আগবাঢ়ি যাব বিচাৰিছোঁ, এতিয়া কিন্তু এইবোৰ নাই। যেনেকৈ মই ৰাজীৱ শদিয়াৰ সেই উদাহৰণটো দিলোৱে নহয়। কিছুমান আমাৰ মানুহবিলাকৰ মেণ্টেলিটি এনেকুৱা হয়। সেইটো কাৰণে প্লিজ মই আপোনালোকক হাতযোৰ কৰি কৈছোঁ, আপোনালোকে ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চাব নোৱাৰে তেতিয়াহ'লে নাচাব। আৰু মানুহবিলাক ইমানেই বেছি অধৈৰ্য হৈছে, ইমানেই অধৈৰ্য হৈছে, পুৰুষ মহিলা বুলি একো কথা নাই, ধৈৰ্য বোলা শক্তিটো নাই। আৰু মই ভিডিঅ' বনাই যাম, যিমান ভাল বেয়া মানুহে ক'লেও মই ভিডিঅ' বনাই যাওঁ। আৰু কমেণ্ট বক্সটোতো যোনে যি লিখে লিখি থাকক, মইতো ইমান নাচাওঁগৈ। এবাৰে কোনে কোনে কি দিছে সেইটো চাম বুলিয়ে মই চালোঁ, কিন্তু মই এনেই ইমান কমেণ্টবোৰ নাচাওঁ। বেছি গুণী জ্ঞানী শিক্ষিত নিচিনা কৰা মানুহবিলাক বেছিয়ে বেয়া বেয়া কমেণ্ট তেওঁলোকৰ পাইছোঁ। আপোনালোক কোনো গুণে কম নহয়, সেই ল'ৰাজনতকৈ আপোনালোক বেছি বদমাছ। আপোনালোক অকল মানুহক শিক্ষা দিব জানিলে নহ'ব, নিজেও ভালকৈ শিক্ষা লৈ লওক। সন্মান দিলেহে সন্মান পায় বুলি কথা এষাৰ আছে নহয়, সেইটো কাৰণে আপোনালোকে বেলেগক সন্মান দিবলৈ শিকক, তেতিয়াহে আপোনালোকে সন্মান পাব। বেলেগক শিক্ষা দিব যোৱাৰ আগতে নিজে শিকি লওক, নিজে ভাবি লওক যে মই কিমান জ্ঞানী, তাৰপিছতহে বেলেগক শিক্ষা দিবলৈ যাব। আৰু মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আকৌ এবাৰ কৈছোঁ, আপোনালোকৰ যদি প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাবলৈ ধৈৰ্য নাই তেতিয়াহ'লে কমেণ্ট নকৰিব। এইটো কাহিনী মোৰ নহয় বুলি 10 বাৰ কোৱাৰ পিছতো আপোনালোকে মোক লৈ কমেণ্ট কৰি আছে। প্লিজ কমেণ্ট কৰা বন্ধ কৰক। আৰু মইতো বাৰু এনেও কমেণ্ট ইমান চেক কৰি নাচাওঁ, যোনে যি দিয়ে দি থাকক। এইটো যিহেতু মোৰ জব হয়, ভিডিঅ' বনাম বুলি যিহেতু মই বনাই আছোঁ, ভিডিঅ' বনোৱাটো মই জব হিচাপে লৈছোঁ। মই যাৰ দ্বাৰা মই কাহিনী শ্বেয়াৰ কৰিব পাৰোঁ, পাৰ্মিশ্যন পালে যোনে আৰু মোক তাহাঁতৰ কাহিনীক লৈ ভিডিঅ' বনাবলৈ কয়, মই চবৰে ভিডিঅ' বনাম। এই মানে সকলোবোৰ ভিডিঅ'ৰ কাহিনী মোৰে হ'ব। আপোনালোকে খুব মানুহক গালি দি একদম বেয়া বেয়া কমেণ্ট কৰি ভাল পায় নহয়, দি থাকক, মোৰ একো আহে নাযায়। ধন্যবাদ।